নজনা কোৱেশ্যন আহিলে কি কৰিবা তো বহুতো ষ্টুডেণ্টে সুধি আছিলা তো আমি ইংলিছ আৰু বাকীবিলাক ছাবজেক্টৰ কাৰণে অলৰেডি দিছোঁৱে আৰু ষ্টুডেণ্টবিলাকে সেইখিনি ফ'ল' কৰিছে আৰু সিহঁতে কিন্তু নম্বৰো পাব আৰু ষ্টুডেণ্টছে জনাইছে যে ভিডিঅ'টোৱে বহুতখিনি সিহঁতক এক্সামত হেল্প কৰিছে তো এতিয়া মেথছৰ কাৰণে কি হ'ব অংকটো কিছুমান নজনা আহিব পাৰে আৰু তেনে ক্ষেত্ৰত আমি অংকটো এৰি থৈ আহিব নালাগে কিন্তু কিছুমান টিপছ আছে যোনটো তোমালোকে ইউজ কৰিব পাৰা আৰু তাৰ পৰা নম্বৰ কালেক্ট কৰিব পাৰা লগতে আমি ডিছকাছ কৰিম মেথছত তোমালোকে টাইম মেনেজমেণ্ট কেনেকৈ কৰিবা কাৰণ যদিহে তোমালোকে টাইম মেনেজমেণ্টটো ভালকৈ নকৰা নজনা কুৱেশ্যন দূৰৰে কথা তুমি জনা কুৱেশ্যনখিনিও লিখি থৈ আহিব নোৱাৰিবা তো এবাৰ মেথছত কিন্তু নজনা কুৱেশ্যন আহিব পাৰে আৰু এটা দুটা দেখাটো কিন্তু নৰ্মেল কথা হয় তো সেইটো কাৰণে তোমালোকেও কিন্তু প্ৰিপেয়াৰ সেনেকুৱাকৈ হৈ যাব লাগিব তো এইকেইদিন যিহেতু সময় আছে তোমালোকে চেপ্টাৰবিলাক ভালকৈ পঢ়া তো আগতেও যদি পঢ়ি থৈছা ৰিভিজন ভালকৈ কৰা আৰু ফৰ্মুলাখিনিও তোমালোকে বেছিকৈ ফ'কাছ কৰিবা কিন্তু তুমি ভালকৈ প্ৰিপেয়াৰ কৰি যোৱাৰ পিছতো চান্স আছে যে এটা দুটা তুমি নোৱাৰা কুৱেশ্যন এক্সামত আহি যাব পাৰে কাৰণ আমি এইবাৰ হৈ থকা পৰীক্ষাখিনিও যদি চাওঁ তেনেহ'লে ইংলিছখন কিন্তু এভাৰেজতকৈ অকণমান হাৰ্ড আহা বুলি ক'ব পাৰি কাৰণ অকণমান ট্ৰিকি কুৱেশ্যন আছে কিন্তু ইমান এটা হাৰ্ডো নহয় কিন্তু বহুতো নৰ্মেল ষ্টুডেণ্টছে সেইটো কিন্তু হাৰ্ড পাইছে তাৰপিছত আছামিজখন কিন্তু সহজ আহিছে মেক্সিমাম ষ্টুডেণ্টছে কৈছে আৰু আছামিজত তোমালোকেও জানা যে নিউ পেটাৰ্ণটো তাত ফ'ল' হোৱাই নাই আৰু সেইটো আগৰ দৰে হ'ব বুলিয়ে কৈ থৈ দিছিল চেবাই তো সেইটো কাৰণে আছামিজখন বহুতে সহজ পাইছে কিন্তু মেথছখনো আকৌ ইংলিছৰ নিচিনা টান হোৱা কিন্তু অকণমান চান্সেছ আছে তো সেইটো কাৰণে আমিও প্ৰিপেয়াৰ ভালকৈ হৈ যোৱাটো ইম্পৰ্টেণ্ট হয় তো বহুতে ক'ব যে যোৱা বছৰ মেথছখন টান আহিছিল তো এইবছৰ মেথছখন টান নাহিবও পাৰে কিন্তু কি ঠিক যদিহে টান আহি যায় তেনেহ'লে তোমালোকে কি কৰিবা আৰু এইচএছ পৰীক্ষাটোতো কিন্তু ইংলিছখন যোৱা বছৰ টান আহিছিলে কিন্তু এইবছৰো কিন্তু অকণমান টানেই দিলে তো কি এনেকুৱা তুমি বেলেগ কৰিব পাৰিবা যাতে বাকীবিলাক ষ্টুডেণ্টছতকৈ তোমালোকে আগত থাকিব পাৰা তো মেথছ পৰীক্ষাত এটা কমন প্ৰব্লেম যোনটো মেক্সিমাম ষ্টুডেণ্টছে পায় আৰু তুমি সেইটোৰ পৰা কেনেকৈ বাচিব পাৰিবা আজি ডিছকাছ কৰিম সেইটো হৈছে টাইম মেনেজমেণ্ট তো প্ৰথম কথা তোমালোকৰ এনচাৰ শ্বীট 5 মিনিট আগতে দি দিব এনচাৰ শ্বীটখন পোৱাৰ পিছত তোমালোকৰ হাতত দুটা অপশ্যন থাকিব এটা হৈছে তুমি গোটেই এনচাৰ শ্বীটখন এবাৰ ভালকৈ চাব পাৰা আৰম্ভণিৰ পৰা শেষলৈ যে কি কুৱেশ্যন আহিছে কি তোমালোকে নোৱাৰা বস্তু আহিছে আৰু ছেকেণ্ড অপশ্যনটো হৈছে তোমালোকে MCQখিনি কৰাত লাগি যাব পাৰা প্ৰথম যেতিয়াই তোমালোকে কুৱেশ্যন পেপাৰখন পাবা এনচাৰখিনি তোমালোকে মনতে ভাবা ষ্টাৰ্ট কৰিব পাৰা কাৰণ তোমালোকক কয় যে বেল মাৰাৰ পিছত লিখা আৰম্ভ কৰিবৰ কাৰণে তো সেইটো কাৰণে সেই প্ৰথম সময়খিনিত তোমালোকে কিন্তু MCQখিনিত কৰাত ফ'কাছ কৰিব পাৰা তো ইয়াৰ ভিতৰত মই ছাজেষ্ট কৰিম তোমালোকে যদি পাৰা এই ছেকেণ্ড নম্বৰ অপশ্যনটোকে চুজ কৰা তোমালোকে MCQ এনচাৰখিনি বিচাৰাত ট্ৰাই কৰা প্ৰথম সময়খিনিত কাৰণ সেই 5 মিনিটত তোমালোকৰ যদি 5-6টা MCQ হৈ যায় তেতিয়াও কিন্তু অকণমান আগবাঢ়ি যাবা তোমালোকে কাৰণ তোমালোকে প্ৰথমত যদি A to Z কুৱেশ্যন পেপাৰখন চাই লোৱাও তাৰ পিছতো তোমালোকে কৰি যাওঁতে চাবই লাগিব ভালকৈ কিন্তু যদি তুমি প্ৰথম 5 মিনিটতে 5-6টামান MCQ কৰি থৈ দিয়া তেনেহ'লে কিন্তু তুমি এটা ভাল ষ্টাৰ্ট পাবা তাৰপিছত নেক্সট তোমালোকে যেতিয়া OMR ফিল কৰি থাকিবা তো OMR ফিল কৰোঁতে কুৱেশ্যন তোমালোকে পাৰা কুৱেশ্যনো থাকিব কিছুমান নোৱাৰা কুৱেশ্যনো থাকিব তো যোনখিনি তোমালোকে পাৰা কুৱেশ্যন সেইখিনিটো এফালৰ পৰা কৰি যাবাই ধৰি লোৱা কুৱেশ্যন নম্বৰ 2টো তুমি নাজানা তো তাত তোমালোকে বেছি সময় নিদি নেক্সট 3-4 তো তেনেকুৱা নিচিনা কৰি যাই থাকিবা কাৰণ কোনোবা এটা কুৱেশ্যনে যদি তোমালোকক 2 মিনিটতকৈ বেছি সময় লৈ আছে তাৰপিছতো এনচাৰ ওলাই থকা নাই তেনেহ'লে তেনেকুৱা কুৱেশ্যনত লাগি নাথাকাটোৱে ভাল হ'ব কাৰণ তোমালোকে সোনকালে OMRখিনি কৰিব লাগিব আৰু তাৰপিছত থিয়ৰিখিনিও লিখিব আছে তো তাৰপিছত তোমালোকৰ যেতিয়া OMRখিনি কৰি কমপ্লিট হ'ব তেতিয়া তোমালোকে থিয়ৰি পাৰ্টত আহিব লাগিব তো ছেকশ্যন বিত তোমালোকে ষ্টাৰ্ট কৰিবা ধুনীয়াকৈ কুৱেশ্যন নম্বৰ আৰু লগতে সলিউশ্যন বুলিকে লিখিবা তো প্ৰথম পেজকেইখনত কিন্তু প্ৰেজেণ্টেশ্যনটো ভাল কৰিবা তো ইয়াত আকৌ হেণ্ডৰাইটিঙৰ কথা নাই মেথছত ইমানটা কিন্তু তোমালোকে নাম্বাৰখিনি লিখোঁতে স্পষ্টকৈ লিখিবা এনেকুৱা যাতে নহয় যে তোমাৰ 4 গৈ 9 হৈ গৈছে তো তেনেকুৱা হ'লেও কিন্তু এক্সামিনাৰৰ দিগদাৰ হয় ইয়াৰ উপৰিও তোমালোকে ঘৰত MCQখিনি প্ৰেক্টিছ কৰি চাব পাৰা যাতে তোমালোকৰ স্পীডটো ইনক্ৰিজ হয় তো স্পীডটো ইনক্ৰিজ হোৱাৰ পিছত তোমালোকে যেতিয়া সময় পাই যাবা আৰু জানা কুৱেশ্যনখিনি কৰি উঠিবা তো তেতিয়া আমি নজনা কুৱেশ্যনখিনিও কৰিব লাগিব বোৰ্ড এক্সামবিলাকৰ এটা চিম্পল ৰুল আছে এটেম্প অল কুৱেশ্যন তো এইটো কিন্তু বহুত পাৱাৰফুল হয় বহুতো ষ্টুডেণ্টছে এইটো ইউজ কৰে তো কি হয় তোমালোকে জানা কুৱেশ্যনখিনিটো কৰিবাই নজনা কুৱেশ্যনখিনি কিন্তু এৰি থৈ আহিব নালাগে সেইখিনিও তোমালোকে কৰি থৈ আহিবই লাগিব কাৰণ এৰি থৈ আহিলে তোমালোকে কিন্তু 0 পাবা কিন্তু তোমালোকে যদি কিবা এটা কৰি থৈ আহা হাফ বা 1 মাৰ্কছ এটাও কিন্তু তাৰ পৰা লাভ কৰিব পাৰিবা আৰু বহুত ক্ষেত্ৰত ষ্টেপ মাৰ্কিঙো থাকে আৰু স্পেচিয়েলি মেট্ৰিক পৰীক্ষাত কিন্তু ষ্টেপ মাৰ্কিং থাকে তোমালোকে যদি আধা মানুহ কৰি থৈ আহা শুদ্ধকৈ তেনেহ'লেও কিন্তু তোমালোকে নম্বৰটো পাবা তো অল কুৱেশ্যন এটেম্প কৰিবৰ কাৰণেও কিন্তু কেইটামান কথা বহুত ইম্পৰ্টেণ্ট হয় প্ৰথম তোমালোকে গোটেই চিলেবাছটোৰ আইডিয়া এটা হ'ব লাগিব গোটেই চিলেবাছখন তোমালোকে অভাৰভিউ এটা দিব লাগিব আৰু মই কৈ থৈ দিছোঁ তোমালোকে কেনেকৈ গোটেই চিলেবাছখন এইদিনতে শেষ কৰিবা আৰু যদি শেষ কৰিব নোৱাৰাও এটলিষ্ট তোমালোকে তাৰ ফৰ্মুলাখিনি চাই আহিব লাগিব বহুতো ষ্টুডেণ্টছে কি কৰে মেথছ মুখস্থ কৰিব যায় এটলিষ্ট ফৰ্মুলাখিনিয়ে যদি তুমি মুখস্থ কৰি ৰাখা বহুতখিনি সহায় হ'ব এক্সামত তো প্ৰথম কি আমি চিলেবাছখন অভাৰভিউ দিব লাগিব আৰু ফৰ্মুলাটো জানিব লাগিব ফৰ্মুলাবিলাক সেই চেপ্টাৰটোৰ আৰু তেতিয়া কিন্তু তোমালোকে কুৱেশ্যনবিলাক আইডেণ্টিফাই কৰিব পাৰিবা যে কোনটো কুৱেশ্যনৰ পৰা আহিছে আৰু তাৰ পৰা মাৰ্কছ তোমালোকে স্ক'ৰ কৰিব পাৰিবা তো মেথছৰ ষ্টাডি প্লেন এটা দিয়া আছে সেইটো তোমালোকে ফ'ল' কৰা আৰু প্ৰথমতে গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰা আৰু তাত মই এটা ইম্পৰ্টেণ্ট কথা কি কৈছোঁ হোৱাটছআপ চেনেলতো মই দি দিছোঁ তোমালোকে প্ৰতিটো চেপ্টাৰ যেতিয়া কমপ্লিট কৰি যাবা তাৰ ফৰ্মুলাখিনি নিজৰ কপি এখনত লিখি যাবা ৰাফ কপি এখনত আৰু তেতিয়া কিন্তু ফৰ্মুলাখিনি এবাৰ ৰিভাইজ দি যাব পাৰিবা তো আহা চাওঁ নোৱাৰা কুৱেশ্যনবিলাক তোমালোকে কেনেকৈ কৰিবা তো এই কুৱেশ্যনখিনি ইজিয়ে হয় তোমালোকে ইয়াত চাব পাৰা তো ধৰি লোৱা এইটো কোনটো চেপ্টাৰৰ পৰা আহিছে তোমালোকৰ 13 নম্বৰ চেপ্টাৰটোৰ পৰা আহিছে তো তোমালোকে এনেকুৱাকৈ চাই আইডেণ্টিফাই কৰিব লাগিব প্ৰথম কোনটো চেপ্টাৰৰ পৰা আহিছে
তাৰপিছত তোমালোকে গিভেনখিনি লিখিব লাগিব তো কুৱেশ্যনটোত যি দিয়া আছে সেইখিনি তোমালোকে গিভেন বুলি লিখি ল'বা ধুনীয়াকৈ এইটো বুলিয়ে নহয় যিকোনো কুৱেশ্যন য'ত তোমালোকক ভেলুখিনি দিয়া হয় আৰু কিবা এটা ভেলু ওলাব দিয়া হয় তো তাত কিন্তু তোমালোকে গিভেনখিনি লিখি থৈ আহিব পাৰা গিভেনখিনি লিখিলেও কিন্তু কিবা এটা মাৰ্কছ পোৱা যায় এটলিষ্ট হাফ বা 1 এটাও তোমালোকে ইয়াৰ পৰা পাব পাৰা তো এইখিনি লিখা হোৱাৰ পিছত তোমালোকে যদি ভাবিছা মই আৰু অকণমান পাৰিম তেনেহ'লে তোমালোকে ফৰ্মুলাখিনি যদি মনত থাকে ফৰ্মুলাখিনি তোমালোকে লিখিব পাৰা আৰু তাত ভেলুখিনি বহাই তোমালোকে সলভ কৰিলেতো আৰু নম্বৰ পাবা বা এনসাৰে ওলাই যাব পাৰে কিন্তু একো নাজানিলেও এটলিষ্ট ফৰ্মুলাটো তোমালোকে বহাই থৈ আহিবা আৰু সেইটো তোমালোকে কেতিয়া গম পাবা যেতিয়া তোমালোকে গোটেই সিলেবাসখন এটা অভাৰভিউ দি ল'বা তো এইখিনি লিখিলে তোমালোকে এটলিষ্ট কিবা এটাতো পাবা কিন্তু যদি এৰি থৈ আহিলা হয় তেনেহ'লেতো ডাইৰেক্ট 0 পাই গ'লা হয় তো এইখিনি লিখিলে কেতিয়াও তোমালোকে 0 নোপোৱা তো সেইটো কাৰণে সময় প্ৰথম আমি বচাব লাগিব সময় যেতিয়া তোমাৰ ওচৰত থাকিব তেনেহ'লে এনেকুৱা নিচিনা তোমালোকে কৰিব পাৰিবা নজনা কুৱেশ্যনখিনি আৰু ধৰি লোৱা ট্ৰিগনমিতি কুৱেশ্যন আহি গ'ল তো ট্ৰিগনমিতি কুৱেশ্যনটো মেক্সিমাম ষ্টুডেণ্টছৰ কি হয় তোমালোকে কৰি যাই থাকা কিন্তু এনসাৰটো নোলায় লাগিলে এনসাৰটো নোলাক গৈয়ে কিন্তু এটলিষ্ট তোমালোকে যিমানখিনি লাইন পাৰা কৰি যোৱা কাৰণ আধালৈ যদি তোমালোকে শুদ্ধকৈ কৰা তেতিয়াও কিন্তু কিবা এটা পোৱা চান্স থাকে কিন্তু একদম যদি নিলিখাই তেনেহ'লে কিন্তু একো নোপোৱা তাৰপিছত নেক্সট তোমালোকে চব প্ৰুভ কৰা মেথছ তো প্ৰুভ কৰা মেথছ থাকিবই থিয়ৰেম দি দিব তোমালোকক প্ৰুভ কৰিবৰ কাৰণে মই কৈছোঁ তোমালোকে গোটেইখিনি থিয়ৰেম ভালকৈ পঢ়ি যাবা তো প্ৰথম কথা তোমালোকে পঢ়িটো যাবাই গোটেইখিনি আৰু ধৰি লোৱা তাৰ পৰা যদি নাহে তেনেহ'লে কুৱেশ্যনটো দিয়া মতে তোমালোকে তাৰ ডায়েগ্ৰামটো আঁকি থৈ গুচি আহিবা আৰু ডায়েগ্ৰামটোৰ লগত যদি আৰু গিভেনৰ কিবা কিবি যদি লিখিব পাৰা তেনেহ'লে সেইখিনিও তোমালোকে লিখি থৈ আহিবা তো এইখিনি তোমালোকে ফ'ল' কৰি চাবা গোটেইখিনি কুৱেশ্যন এটেম্প কৰিবা আৰু ইয়াৰ ওপৰতো যদি কিবা হেল্প আৰু গাইডেঞ্চ মই দিব পাৰোঁ হোৱাটছআপ চেনেলত মই দি দিম তো তাত তোমালোকে জইন হৈ থাকিবা লিংক পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰি জইন হ'ব পাৰিবা তো তাত 30,000তকৈ অধিক ষ্টুডেণ্টছে জইন কৰি ৰাখিছে তো তুমি জইন নকৰাকৈ নাথাকিবা ইয়াৰ উপৰিও কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন দিব হ'লে মই তাতে দি দিম তো তাত মই বৈচিত্ৰ্যময় অসমৰো মাত্ৰ 4টামান কুৱেশ্যন দিছিলোঁ আৰু তাৰ পৰা আহিছে এনে ইউটিউবতো তোমালোকে ঢেৰ ভিডিঅ' পাবা পেপাৰ লিক কিবা কিবি কিন্তু যদি ৰিয়েল ইনফৰমেশ্যনটো লাগে আৰু এক্সাম হলৰ কাৰণে যদি প্ৰেক্টিকেল টিপছ কিছুমান লাগে তেনেহ'লে হোৱাটছআপ চেনেলটো জইন কৰিবা তাত তোমালোকে আচল গাইডেঞ্চ পাই থাকিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট